নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে এতিয়া আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰাখিছিলোঁ, যিটো উত্তৰটো আপোনালোকক কমেণ্টত জনাবলৈ কৈছিলোঁ। সেই প্ৰশ্নটো সুধিছিল, পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছিল। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছিল। ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মিচিং। মিচিং জনগোষ্ঠীয়ে পৰাগ উৎসৱ পালন কৰে। এতিয়া আহিছোঁ আমাৰ আজি এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ। ইয়াত আমাৰ সুধিছে, মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1930 চনত। 1930 চনত মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, পলাশী যুদ্ধ কিমান চনত হৈছিল? পলাশী যুদ্ধ কিমান চনত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1757 চনত। 1757 চনত পলাশী যুদ্ধ হৈছিল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হেম সৰস্বতী। হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1769 চনত। 1769 চনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল? ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন লিখিছিল। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত। এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ। এই 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল? ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময় লাগিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 2 বছৰ 11 মাহ 18 দিন। 2 বছৰ 11 মাহ 18 দিন লাগিছিল ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1964 চনত। 1964 চনত ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, মেডাম মেফি অসমত কোন জনগোষ্ঠীয়ে পালন কৰে? মেডাম মেফি অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, টাই আহোম। টাই আহোমসকলে মেডাম মেফি পালন কৰে। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, এছিয়ান গেমছৰ আয়োজন কৰা প্ৰথমখন দেশ কোনখন? এছিয়ান গেমছ আৰম্ভ কৰা প্ৰথমখন দেশ কোনখন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভাৰত। ভাৰতে এছিয়ান গেমছ আৰম্ভ কৰিছিল। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, তলত দিয়াসকলৰ ভিতৰত আয়ুৰ্বেদৰ পিতৃ বুলি কাক গণ্য কৰা হয়? তলত দিয়াসকলৰ ভিতৰত আয়ুৰ্বেদৰ পিতৃ বুলি কাক গণ্য কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চৰক। চৰকক আয়ুৰ্বেদৰ পিতৃ বুলি গণ্য কৰা হয়। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, প্ৰাচীন কামৰূপৰ ৰজাৰ ৰাজপ্ৰতীক হিচাপে কোনটো পানী ব্যৱহাৰ কৰা হয়? প্ৰাচীন কামৰূপৰ ৰজাৰ ৰাজপ্ৰতীক হিচাপে কোনটো পানী ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, হাতী। হাতীক কামৰূপ ৰজাৰ ৰাজপ্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দৈনিক বাতৰি। এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে তেজপুৰৰ হাজৰা পুখুৰী কোনে খন্দাইছিল। তেজপুৰৰ হাজৰা পুখুৰী কোনে খন্দাইছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হৰজাৰ বৰ্মা। হৰজাৰ বৰ্মাই তেজপুৰৰ হাজৰা পুখুৰী খন্দাইছিল। এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল। ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মুম্বাই। মুম্বাইত ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বাচেন্দ্ৰী পাল। বাচেন্দ্ৰী পাল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতত প্ৰথম কিমান চনত ডাকঘৰ খোলা হৈছিল। ভাৰতত প্ৰথম কিমান চনত ডাকঘৰ খোলা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1727 চনত। 1727 চনত ভাৰতৰ ডাকঘৰ খোলা হৈছিল। এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতত হিন্দী দিৱস কেতিয়া পালন কৰা হয়। ভাৰতত হিন্দী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 24 ছেপ্টেম্বৰ। এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মছলা উদ্যান বুলি জনা যায়। ভাৰতৰ কোনখন ৰাজ্যক মছলা উদ্যান বুলি জনা যায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কেৰেলা। কেৰেলাক মছলা উদ্যান বুলি জনা যায়। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক গণ্য কৰা হয়। ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক গণ্য কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি গণ্য কৰা হয়। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে। তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পশ্চিমবংগ। পশ্চিমবংগই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বাংলাদেশৰ ৰাজধানী কি। বাংলাদেশৰ ৰাজধানী কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঢাকা। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল। বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1980 চনত। 1980 চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে। এতিয়া আহিছোঁ আমি 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মংগল গ্ৰহ। মংগল গ্ৰহে পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে। এতিয়া আহিছোঁ আমি 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল। সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱাই সাগৰ দেখিছা কবিতা পুথিখন ৰচনা কৰিছিল। এতিয়া আহিছোঁ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিজাপুৰ। বিজাপুৰত মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বুজ অৱস্থিত।
এতিয়া আহিছোঁ আমি 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেইলি ৰাষ্ট্ৰীয় উদ্যান হেইলি ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান এতিয়া আহিছোঁ আমি 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড নাগালেণ্ডৰ উত্তৰ পূৰ্বাঞ্চলৰ হৰ্ণবিল উৎসৱ পালন কৰা হয় এতিয়া আহিছোঁ আমি 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজীৱ গান্ধী ৰাজীৱ গান্ধী অসম চুক্তিৰ স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এতিয়া আহিছোঁ আমি 31 নম্বৰ কুৱেশ্যনটোলৈ 31 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীমা দাস হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক এতিয়া আহিছোঁ আমি 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল এতিয়া আহিছোঁ আমি 33 নম্বৰ কুৱেশ্যনটোলৈ 33 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাঘ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক হৈছে বাঘ এতিয়া আহিছোঁ আমি 34 নম্বৰ কুৱেশ্যনটোলৈ 34 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছিল সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে এতিয়া আহিছোঁ আমি 35 নম্বৰ কুৱেশ্যনটোলৈ 35 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ধুৰ্ধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহৰ দিনত ধুৰ্ধৰ আলি নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছোঁ আমি 36 নম্বৰ কুৱেশ্যনটোলৈ 36 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখন কি আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা আছিল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটক আছিল এতিয়া আহিছোঁ আমি 37 নম্বৰ কুৱেশ্যনটোলৈ 37 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্ঞানদাভিৰাম বৰুৱা প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক এতিয়া আহিছোঁ আমি 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ এতিয়া আহিছোঁ আমি 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন সুধিছে ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক এতিয়া আহিছোঁ আমি 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মেন অফ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিতেশ্বৰ শইকীয়া হৈছে মেন অফ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া এতিয়া আহিছোঁ আমি 41 নম্বৰ কুৱেশ্যনটোলৈ 41 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ মাটি জৰীপ কাৰ্য প্ৰথমতে কোনজন ৰজাই প্ৰৱৰ্তন কৰে সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহই মাটি জৰীপ কাৰ্য
প্ৰৱৰ্তন কৰে। এতিয়া আহিছোঁ আমি 42 নম্বৰ কুৱেশ্যনটোলৈ। 42 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়। কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1826 চনত। 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়। এতিয়া আহিছোঁ আমি 43 নম্বৰ কুৱেশ্যনটোলৈ। 43 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমলৈ মানসকলক কোনে আনিছিল। অসমলৈ মানসকলক কোনে আনিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বদন বৰফুকন। বদন বৰফুকনে অসমলৈ মানসকলক আনিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল তেওঁৰ শাসনকালত। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ অৰ্থাৎ 45 নম্বৰ কুৱেশ্যনটোলৈ। 45 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাটৰ ৰণ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল। তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1786 চনত। 1786 চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কিমান চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল। কিমান চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1794 চনত। 1794 চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ আমি 48 নম্বৰ কুৱেশ্যনটোলৈ। 48 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য দেশ কিমান। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য দেশ কিমান সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 193খন। এতিয়া আহিছোঁ আমি 49 নম্বৰ কুৱেশ্যনটোলৈ। 49 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জয়মতী কথাছবিত চাওদাং বৰুৱা ভূমিকাত কোনে অভিনয় কৰিছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফণী শৰ্মা। ফণী শৰ্মা জয়মতী কথাছবিত চাওদাং বৰুৱা ভূমিকাত অভিনয় কৰিছিল। এতিয়া আহিছোঁ আমি 50 নম্বৰ কুৱেশ্যনটোলৈ। 50 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়। আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 মে'। 1 মে'ত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 51 নম্বৰ কুৱেশ্যনটোলৈ। 51 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপাদন কৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন দেশ। চীন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। এতিয়া আহিছোঁ আমি 52 নম্বৰ কুৱেশ্যনটোলৈ। 52 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সকলোতকৈ পাতল গেছ কি। সকলোতকৈ পাতল গেছ কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাইড্ৰজেন। হাইড্ৰজেন সবাতোতকৈ পাতল গেছ। এতিয়া আহিছোঁ আমি 53 নম্বৰ কুৱেশ্যনটোলৈ। 53 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল। প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী। দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আমি 54 নম্বৰ কুৱেশ্যনটোলৈ। 54 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মাদাৰ টেৰেছাই কোন চনত ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল। মাদাৰ টেৰেছাই কোন চনত ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1980 চনত। 1980 চনত মাদাৰ টেৰেছাই ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল। এতিয়া আহিছোঁ আমাৰ আজি এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই শেষৰটো কুৱেশ্যন আমাক সুধিছে মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল। মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাম সৰস্বতী। ৰাম সৰস্বতী মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। এতিয়া আহিছোঁ আমি আমাৰ আজি এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াত আমাৰ সুধিছে ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ মাধৱদেৱ,
অপশ্যন বি শংকৰদেৱ, অপশ্যন চি ভট্টদেৱ আৰু অপশ্যন ডি মাধৱ কন্দলী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।